ডক্টৰক আমি ভগৱান ৰূপত দেখো হয়নে? আমি যেতিয়া জীৱনৰ প্ৰথম উশাহটো লওঁ তেতিয়া আমি ডক্টৰৰ হাতত লওঁ হয়নে? আমি যেতিয়া জীৱনৰ শেষ উশাহটো পেলাওঁ তেতিয়া আমি ডক্টৰৰ হাতত পেলাওঁ। যেতিয়া আমাৰ অন্তিম সময় তেতিয়া আমাৰ মা দেউতা ভাই ককাই ল'ৰা ছোৱালী সবে নি পেলাই ICU ৰুমত এডমিট কৰাই দিয়ে। যেতিয়া আমি মৃত্যুৰ লগত যুঁজি থাকোঁ তেতিয়াৰ সময় আমাৰ ওচৰত কেৱল মাত্ৰ ডক্টৰ থাকে আৰু আমি ভগৱানৰ নাম লৈ থাকোঁ। সেইজন ডক্টৰক যদি আমি ৰেপ কৰি দিওঁ, সেইজন ডক্টৰক যদি আমি মাৰ্ডাৰ কৰি দিওঁ, সেইজন ডক্টৰৰ যদি মান সন্মান আমি লুঠি লওঁ, তেতিয়াহ'লে আমাৰ ভিতৰত মানুহ বোলা কিবা বস্তু আছেনে? আমি মানুহ জাতি হওঁনে? মই ক'ব লৈছোঁ মৌমিতা ডক্টৰনীৰ কথা, যিটো ঘটনা আজি কেইবাদিনৰ আগত ঘটি গৈছে। মই ক'ব বিচাৰোঁ সেই হস্পিটেলৰ কথা, এই যিখন হস্পিটেলত ডক্টৰনীজনক ৰেপ কৰা হৈছে, মাৰ্ডাৰ কৰা হৈছে। সেই হস্পিটেলখনত ভিতৰত যদি এজনী ডক্টৰনী যদি কোনো সুৰক্ষিত নহয়, এজন ডক্টৰনী যদি ছেফ নহয়, সেই হস্পিটেলখনত সাধাৰণ পাব্লিক বা পেচেণ্ট যিকেইটামান যাব, সেই কিছুমান পেচেণ্ট কেনেকৈ সুৰক্ষিত হ'ব? মোৰ মতে সেই হস্পিটেলখনৰ ষ্টাফ নতুবা ডক্টৰ না আন কিবা মানুহ এই মাৰ্ডাৰত জড়িত আছে। নহ'লে ইমান সাহস কোনেও ক'ব নোৱাৰে, কোনেও কৰিব নোৱাৰে। ইমান সাহস, ইমান ডাঙৰ এটা ঘটনা হস্পিটেলৰ ভিতৰত কৰিবলৈ কোনেও সাহস কৰিব নোৱাৰে। মোৰ মতে এইখন হস্পিটেল বন্ধ কৰি দিয়া হওক আৰু উচিত তদন্ত লোৱা হওক। এই মাৰ্ডাৰত জড়িত কোন কোন আছে, যিজন জড়িত আছে সেইগৰাকীক কঠোৰকৈ কঠোৰ শাস্তি দিব লগা হয়, যেনেকৈ ভৱিষ্যতত আৰু এনেকৈ কোনো ঘটনা ভাৰতৰ ভিতৰত নঘটে। ইয়াৰ মোৰ কামনা। আপোনালোকৰ উদ্দেশ্যটো কি কমেণ্টত জনাব।